নমস্কাৰ বন্ধুসকল, BC গোট ফাৰ্ম তৰফৰ পৰা মই বদন চন্দ্ৰ ডেকাই আপোনালোকক মোৰ উন্নতি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোৰ বনোৱা এটা উদ্দেশ্য যে আজি যিহেতু খৰালি মাহত কুকুৰে সাংঘাতিক ছাগলীক কামোৰে বা আঁচোৰে তেনেকুৱা হয়। গতিকে কুকুৰে কামুৰিলেনো কি কৰিব তাৰ বিষয়ে অকণমান আপোনালোকক মই জনাওঁ বা আপোনালোকৰ লগত আলোচনা কৰিম। গতিকে আহকচোন আমি প্ৰথমতে ভিডিঅ'টোলৈকে যাওঁ। প্ৰথম কথা হ'ল কি যে যদি কুকুৰে কামোৰে ছাগলী এটাক, তে ছাগলীটোক আপোনালোকে প্ৰথমতে প্ৰাথমিক চিকিৎসা কি কৰিব সেই বিষয়ে অকণমান আপোনালোকক অৱগত কৰিম। প্ৰথম কথাটো হ'ল কি, চাওক, যিটো ছাগলীক কামুৰিব সেই ছাগলীটোক লগে লগে আপোনালোকে কি কাম কৰিব, খাৰ চাবোন বা ক'লা খাৰেৰে য'ত কামুৰিছে বা আঁচুৰিছে সেই ঠাইডোখৰ অকণমান কুহুমীয়া গৰম পানী লৈ কেনে খুব ধুনীয়াকৈ চাফা কৰি দিয়ক প্ৰথমতে। আৰু ছেকেণ্ডতে কি কৰিব, আপোনালোকে দ্বিতীয়তে কি কৰিব, যিমান সোনকালে লগে লগে আপোনালোকে গেছৰ ঔষধ, ধৰক যদি আফানিল থাকে আফানিল খুৱাব পাৰে, আৰু যদি আফানিল নাথাকে কিবা কাৰণত তেতিয়াহ'লে আপোনালোকে মানুহে খোৱা যিকোনো গেছৰ লিকুইড ঔষধটো যিমানখিনি ডাঙৰ সেই অনুপাতে আপোনালোকে 20ৰ পৰা 30 বা 40 ml যিমানখিনি দৰকাৰ হয় অনুপাতে আপোনালোকে তেনেকৈ খুৱাব। কাৰণ কিয়, কুকুৰে কামোৰাৰ পিছতে খুব সাংঘাতিক গেছ ফৰ্ম হয় সিহঁতৰ, আৰু তাৰ বিনিময়ত পেটটো ফুলি যায়। আৰু গতিকে পেটটো ফুলিলে ছাগলী খুব কষ্ট পায় আৰু সেই ছাগলীটো মৃত্যুমুখত পৰাৰো বৰ বেছি সময় নালাগে। গতিকে সেইকাৰণে আপোনালোকক কৈছোঁ, আফানিল বা মানুহ খোৱা গেছৰ যিকোনো লিকুইড ঔষধটো খুৱাওক। আৰু তাৰ লগে লগে খুব সাংঘাতিক বিষ থাকে, সেই বিষৰ কাৰণে আপোনালোকে যদি মেনুলক্স প্লাছ থাকে খুৱাওক, আৰু যদি মেনুলক্স প্লাছ নাথাকে তেতিয়াহ'লে মানুহ খোৱা যিকোনো বিষৰ টেবলেট খুৱাই দিয়ক। সেইখিনি আপোনাৰ প্ৰাথমিক চিকিৎসা। আৰু লগে লগে আপোনালোকে কি ধোৱাৰ পিছতে আপোনালোকে কি কৰিব, যদি বিটাদিন থাকে বিটাদিন লগাই দিয়ক, যদি বিটাদিন নাথাকে অকণমান কুহুমীয়া পানীত গৰম পটাছ পানী দি ল'ব, দি লৈ কেনে সেই ঠাইখিনিত আকৌ বঢ়িয়াকৈ পটাছ পানীতে ধুই দিব। তাৰপিছত আপোনালোকে ডক্টৰক ফোন কৰক, ডক্টৰ আহিব। ৰেবিজটো আপোনাৰ তিনিটা দিব ৰেবিজ। আজি প্ৰথম দিনা এটা দিলে, তৃতীয় দিনা এটা দিলে, আৰু 7 দিনৰ দিনাখনে এটা দিব ৰেবিজ। ৰেবিজ 3টা মাৰিলে, আৰু ৰেবিজ মৰাৰ লগে লগে আপোনাৰ এণ্টিবায়'টিক মাৰিব দিব। এণ্টিবায়'টিক মাৰিলে কি হ'ব, যিটো ইনফেকশ্যন যি থাকিলে তাৰ পৰা নাবাঢ়ে। গতিকে ইনফেকশ্যন যদি এণ্টিবায়'টিক নকৰে তে ইনফেকশ্যনটো বাঢ়ি গৈ থাকিব। গতিকে সেইকাৰণে এণ্টিবায়'টিকটো খুব জৰুৰী। এণ্টিবায়'টিকটো আপোনালোকে নামৰাকৈ নাথাকিব, মাৰিব। তাৰ লগতে আপোনালোকে এটা কাম কৰিব, যদি দাঁতটো ফুটি গৈছে, যদি পেটত হয় তেতিয়া আপোনালোকে চিলাই কৰিব দিব। যদি ধৰক পিছফালৰ ভৰিৰ সেই দানাখনত যদি কামোৰে তেতিয়া সেইটো ক'ব লগা নাই, যদি বেছিকৈ মাৰে তেতিয়াতো চিলাই কৰিবই। আৰু যদি পেটত সাধাৰণ হিচাপত তাত ফুটাও যদি হৈছে নহয়, তাত যদি এটা চিলাই খায় এটা চিলাই মাৰিব দিয়ক। কাৰণ যদি চিলাই নামাৰে তেতিয়া কি হয়, ইনফেকশ্যনটো বাঢ়ি গৈ থাকিব আৰু লগতে সোনকালে নিশুকুৱাব। তাৰ সিপিনে এই ফুটাটোৰে কি হ'ব, কেতিয়াবা আপোনাৰ চাব পানী ওলাই থাকিব। গতিকে সেইটো কাৰণে আপোনালোকক কৈছোঁ, সেই যদি পেটত যদি কিবা কাৰণ ফুটা হৈছে তেতিয়াহ'লে তাতে আপোনালোকে চিলাই কৰিবই। আৰু লগতে যিখিনি থাকিব তাতে আপোনালোকে হিমাক্স লগাব। পাৰিলে আপোনালোকে ছাগলীটো এক্সট্ৰা কৰি ৰাখিব। দৰকাৰ আঁঠুৱা এটা টনি দিব, আঁঠুৱা এটা টনি দি কেনে ছাগলীটোক তাতে ভিতৰতে ৰাখি দিব, যাতে নেকি কোনো মাখিৰ পৰা বা মহে তাহে যাতে নেকি কোনো ডিষ্টাৰ্ব দিব নোৱাৰে ছাগলীটোক। খুব সুন্দৰকৈ ৰাখিব ছাগলীটো। আৰু যিমান পাৰে আপোনালোকে সেই ঘাঁহডোখৰ দিনত কমচে কম 2বাৰ 3বাৰ তেনেকৈ পটাছ পানীৰে হওক বিটাদিনেৰে হওক তেনেকৈ ধুই থাকিব, চাফা কৰি থাকিব। তেতিয়া আপোনালোকৰ কি হয়, ইনফেকশ্যনটো কাটা যাব। তাৰ উপৰিও 3টা কমচে কম এণ্টিবায়'টিক কৰাব। এইখিনি আপোনালোকক মই ক'লোঁ, নিশ্চয় উপকৃত হ'ব এইখিনি কথাতে। এইখিনি আপোনালোকে ফ'ল' কৰিব, তেতিয়াহ'লে আপোনাৰ ছাগলীটো মৃত্যুমুখৰ পৰা বাচিব, মৃত্যুমুখত নপৰে। গতিকে এইখিনি আপোনালোকক মই ক'লোঁ। কাৰণ যদি কিবা কাৰণ চিলাই নকৰে, সেই ঠাইডোখৰ চাব য'ত কামুৰিছিলে তাৰ ওচৰে পাঁজৰে যিখিনি ঠাই মঙহহাল থাকিব, 3 দিন ভিতৰত আপোনালোকৰ ক'লাৰ পৰা সেউজীয়া কালাৰো আহি যাব। ইনফেকশ্যনটো ইমানেই বাঢ়িব যে আপোনাৰ ইমানেই বাঢ়ি গৈ থাকিব, আপোনালোকৰ তেতিয়া কোনো চান্সে নাথাকিব কিন্তু ছাগলীটো বচাৰ। সেইকাৰণে কৈছোঁ, চিলাইটো কৰিব দিব, আৰু ইনফেকশ্যনটো নোহোৱাৰ কাৰণে এণ্টিবায়'টিক কৰিব। ঠিক আছে, ধন্যবাদ। এইখিনি মই আপোনালোকক ক'লোঁ। নিশ্চয় নতুনকৈ অহা যিবিলাক নতুনকৈ ছাগলী পালন কৰি আছে তেওঁলোকে যদি নাজানে, নিশ্চয় এই ভিডিঅ'টো চাই উপকৃত হ'ব। আৰু তেওঁলোকক মই কৈছোঁ, এটাই অনুৰোধ তেওঁলোকলৈ, এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে আগন্তুক যিবিলাক মই ভিডিঅ' দিম সেই ভিডিঅ'বিলাক যাতে তেওঁলোকে পাই থাকে সহজতে। মই ছাগলীৰ ওপৰতে যিবিলাক ভিডিঅ' বনাম, মই ছাগলীৰ ওপৰতে বনাম। আৰু যিবিলাক মোৰ পুৰণা বন্ধু অলৰেডি হৈ আছে তেখেতসকলক কৈছোঁ, তেখেতসকলে লাইক কমেণ্ট দিব নাপাৰিব। ঠিক আছে, ধন্যবাদ।